কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো প্ৰাদেশিকৰণ সম্পৰ্কত। ভেঞ্চাৰ স্কুলত পৰ্যাপ্ত পাঠ্যপুথি, মধ্যাহ্নভোজন, ইউনিফৰ্ম, চাইকেল দিয়াৰ দাবী। প্ৰাদেশিকৰণৰ লেহেম-গতিত অসন্তুষ্ট শিক্ষক-কৰ্মচাৰী সংস্থা। 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপিত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণৰ লগতে অন্যান্য সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে যি নীতি গ্ৰহণ কৰিছে তাক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম শিক্ষক কৰ্মচাৰী সংস্থাই অপ্ৰাদেশিকৃত আৰু সংস্থাৰ সভাপতি ডাঙৰীয়াই এই ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু তেওঁ লগতে কয় যে অৱশিষ্ট প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণৰ বিষয়টো ক্ষিপ্ৰতাৰে সমাধান কৰিব লাগে। আৰু তদুপৰি 2023 চনৰ পৰা অপ্ৰাদেশিকৃত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত বন্ধ হৈ থকা মধ্যাহ্নভোজন, শিক্ষাৰ্থীৰ বাবে ইউনিফৰ্ম আৰু নৱম শ্ৰেণীৰ ছাত্ৰীৰ বাবে চাইকেলৰ যোগান কৰিবলৈ সংস্থাটোৱে দাবী জনাইছে। অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত এতিয়াও পৰ্যাপ্ত পাঠ্যপুথি যোগান নধৰাৰ অভিযোগ সংস্থাৰ আৰু ৰাজ্যখনত বন্ধ হোৱা ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাবৰ্ষৰ 2টা মাহ পাৰ হোৱাৰ পাছতো পাঠ্যপুথি লাভ কৰা নাই আৰু ৰাজ্য চৰকাৰে ভেঞ্চাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই থকাৰ বুলি তেওঁ মত পোষণ কৰিছে আৰু ৰাজহুৱা খণ্ডৰ এই অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ ধ্বংসৰ মুখলৈ আগবাঢ়িছে বুলি তেওঁ মত পোষণ কৰিছে আৰু সভাপতি বৰাই জনোৱা অনুসৰি 2022 চনলৈকে ৰাজ্যখনত প্ৰায় 2319খন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান আছিল আৰু এতিয়া ৰাজ্যখনত অপ্ৰাদেশিকৃত 500খন শিক্ষানুষ্ঠানো নাই। এনেস্থলত ৰাইজৰ প্ৰচেষ্টাত গঢ়ি উঠা এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যত চৰকাৰে সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণ নাই বুলি তেওঁ প্ৰশ্ন কৰে। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ। অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰেই গঠন কৰিব লাগে। কৰ্মচাৰী পৰিষদৰ যি অধিৱেশন হ'ব তাত অষ্টম দৰমহা আয়োগ গঠনৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব বুলি বাতৰিত প্ৰকাশ পাইছে। আমি আহিছোঁ অন্য এটা খবৰলৈ যিটো ফিন আছামক লৈ। ছাবজেক্টটো আপোনালোকে দেখিছে ইমপ্লিমেণ্টেশ্যন অফ নিউ ফিচাৰ ইন ফিন আছাম ফৰ জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ বেনিফিট অফ ডিকিজ এমপ্লয়িজ, অৰ্থাৎ মৃত কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ ফিন আছামত এটা নতুন ফিচাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই সম্পৰ্কত যি বিভাগীয় লেটাৰ আপোনালোকে দেখিছে ইয়াত লিখিছে উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেড এবভ আই এম ডাইৰেক্টেড টু ইনফৰ্ম ইউ ডেট ফাইনেন্স ডিপাৰ্টমেণ্ট হেজ ইনকৰ্পৰেটেড এ নিউ ফিচাৰ টু ফিন আছাম, অৰ্থাৎ ফাইনেন্স ডিপাৰ্টমেণ্টে ফিন আছামৰ ক্ষেত্ৰত নতুন এটা ফিচাৰ বা বৈশিষ্ট্য তেওঁলোকে দিছে। এপ্লিকেশ্যন টু আপডেট ইনফৰমেশ্যন অফ ডিকিজ এমপ্লয়িজ, অৰ্থাৎ ডিকিজ এমপ্লয়ি ইনফৰমেশ্যন আপডেট কৰাৰ ফিচাৰ তাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তাক মেণ্ডেটৰিলি কৰা হৈছে, বাধ্যতামূলক কৰা হৈছে। দিছ উইল হেল্প ইন কালেকশ্যন অফ দি ইনফৰমেশ্যন অফ দি ডিকিজ এমপ্লয়িজ থ্ৰু দি ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ, অৰ্থাৎ DDOৰ যোগেদি তেওঁলোকক ডিকিজ এমপ্লয়ি মৃত এমপ্লয়ি ডাটাখিনি তেওঁলোকক কালেক্ট কৰাত সহায় হ'ব অতি সোনকালেই আৰু ছিষ্টেমত সেইখিনি তথ্য ল'ব পৰা যাব। আৰু লিডিং টু কুইক প্ৰভিজন অফ দি বেনিফিটছ আণ্ডাৰ দি ষ্টেট গভৰ্ণমেণ্ট, আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে ষ্টেট গভৰ্ণমেণ্টে যি নতুন আপোনালোকে ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ পলিচি টু দি ফেমিলিজ অফ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ, অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়িজৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ফিচাৰটোৰ পৰা লাভৱান হ'ব পাৰিব। দি DDOs shall be solely responsible to verify and remove the expired employees from regular employees list, অৰ্থাৎ DDOজনৰ ফুললি তেওঁ ৰেছপঞ্চিবিলিটি থাকিব, তেওঁ মৃত কৰ্মচাৰীজনক তাৰ পৰা তেওঁ ৰিমুভ কৰা বা অন্যান্য ক্ষেত্ৰত তেওঁৰ কৰ্তৃত্ব থাকিব। গতিকে এই ফিন আছামত এই নতুন ফিচাৰৰ অন্তৰ্ভুক্তিয়ে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বিশেষতঃ মৃত কৰ্মচাৰীসকলৰ পৰিয়ালৰ সুবিধা যি প্ৰিমিয়াম ইঞ্চুৰেঞ্চৰ সুবিধা লাভ কৰাত সহায় কৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।